বিজ্ঞান প্ৰযুক্তি আৰু যুক্তিবাদৰ এই পৃথিৱীত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বুকুত অৱস্থিত এটা ৰহস্যময় কোৱা, যিয়ে মানুহৰ মৃত্যুৰ দিনটো আগজাননী দিবলৈ সক্ষম হয়। ঠিকেই শুনিছে, প্ৰাচীন মা সিদ্ধেশ্বৰী মন্দিৰৰ ভিতৰত অৱস্থিত এই চন্দ্ৰকূপ নামেৰে সুপৰিচিত এই মন্দিৰত অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰা হয়, যি কোৱাই ইয়াৰ গভীৰতালৈ চাই থকা ব্যক্তিৰ মৃত্যুৰ দিন নিৰ্ধাৰণ কৰিব পাৰে। अच्छा, हाँ, सिद्धेश्वरी इनका नाम है, सिद्धिदात्री। इनको नवरात्र में 9वीं वाले दिन इनका दर्शन रहता है, नवम सिद्धिदात्री के नाम से जानी जाती है। है और चंद्रकूप का ये दोनों ही महत्वपूर्ण है। ये सब बहुत ही ऐतिहासिक और धार्मिक कूप है और जगह भी बहुत पावरफुल है। বিখ্যাত কাশী বিশ্বনাথ মন্দিৰৰ ওচৰতে থকা সিদ্ধেশ্বৰী মন্দিৰ চৌহদত চন্দ্ৰকূপ অৱস্থিত, বাৰাণসীৰ অন্যতম ৰহস্যময় স্থান। এটা প্ৰচলিত জনশ্ৰুতি অনুসৰি যদি কোনো ব্যক্তিয়ে কুৱাৰ পানীৰ ভিতৰলৈ চায় আৰু তেওঁৰ প্ৰতিফলন দেখা নাপায়, তেন্তে তেওঁৰ মৃত্যুৰ সম্ভাৱনা আছে। সৰ্বাধিক 6 মাহৰ ভিতৰত তেওঁৰ জীৱন শেষ হৈ যাব পাৰে। मैम चंद्रकूप के बारे में। चंद्रकूप तो वो तो बाहर है, चंद्रमा द्वारा निर्मित कूप है। उसके अंदर जो जल है उसका दर्शन अवश्य करना चाहिए, और अगर आप उसका दर्शन करेंगे तो उसमें आपको अपना रिफ्लेक्शन दिखेगा और दिखना चाहिए, दिखने से अच्छा है। और किसी कारणवश नहीं दिख रहा है पानी में हिलने से, तो फिर उसके लिए उतनी मतलब चिंता नहीं करनी चाहिए। स्थिर पानी में दिखता है, हो सके तो उसके पानी को पीना चाहिए, क्योंकि उसकी जल में औषधियां हैं। और चंद्रमा ने उस कुएं को बनाया है, इसलिए उसका नाम चंद्रकूप है। उसके जल में अमृत है, इसलिए उन्होंने उसका नाम अमृतोत्कूप रखा। कहाँ है? बाहर बाहर চন্দ্ৰকূপ। চন্দ্ৰকূপ নামটো চন্দ্ৰ অৰ্থাৎ জোন আৰু কূপ অৰ্থাৎ কুৱা দুটা শব্দৰ পৰাই উদ্ভৱ হৈছে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি এই কুৱাটো মহাদেৱৰ ভক্ত চন্দ্ৰদেৱে সৃষ্টি কৰিছিল। চন্দ্ৰকূপ সিদ্ধেশ্বৰী গংগাতকৈও পুৰণি বুলি ধাৰণা কৰা হয়। চন্দ্ৰদেৱে ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ চন্দ্ৰেশ্বৰ লিংগ স্থাপন কৰিছিল আৰু তাত দীৰ্ঘদিন ধৰি কঠোৰ তপস্যা কৰিছিল। এই তপস্যাৰ সময়তে তেওঁ চন্দ্ৰকূপ নিৰ্মাণ কৰিছিল। চন্দ্ৰই এই কুৱাটো নিজৰ হাতেৰে খান্দি বিশেষ পূজাস্থলী হিচাপে প্ৰতিষ্ঠা কৰা বুলিও কোৱা হয়। বিশেষকৈ পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনত এই মন্দিৰত ভক্তৰ সমাগম ঘটে। ইয়ালৈ মানুহে চন্দ্ৰেশ্বৰ লিংগ পূজা কৰিবলৈ আহে। সিদ্ধেশ্বৰী মন্দিৰ প্ৰাংগণত থকা এগৰাকী মহিলাই জনাইছে, এই কুৱাটোলৈ চাই থাকিলে শৰীৰ, মন আৰু আত্মা শুদ্ধ হয়। আকৌ এই চন্দ্ৰকূপৰ পানীও বিশুদ্ধ, যিটো শৰীৰৰ বাবে উপকাৰী বুলি জনবিশ্বাস আছে। কোনোৱে ভৱিষ্যত জানিবৰ আশাত ইয়ালৈ আহে, আন কোনোৱে ইয়াক আধ্যাত্মিকতাৰ কেন্দ্ৰ হিচাপে লয়।